ছাত্ৰ-ছাত্ৰীসকল আশা কৰোঁ তোমালোকে ভালদৰে পঢ়া-শুনা কৰিছা। টেলেণ্ট চাৰ্চ এক্সাম আহিয়ে পালে হয়নে? এতিয়া তোমালোকে বহুতে ভাবি আছে কি পঢ়িম কি নপঢ়িম একো আইডিয়া পোৱা নাই। আৰু সকলোবিলাক কাৰণে মই আছো তোমালোকৰ লগত যিমান পাৰো হেল্প কৰিবৰ কাৰণে। ছাত্ৰ-ছাত্ৰীসকল মই আলোচনা কৰিম টেলেণ্ট চাৰ্চ এক্সামৰ যিবিলাকে ক্লাছ 8ত পঢ়ি আছে তেনেবোৰ ছাত্ৰ-ছাত্ৰীক মানে ইম্পৰ্টেণ্ট কেইটামান কুৱেশ্যন লৈ আহিছো। ছাত্ৰ-ছাত্ৰীসকল তাৰ আগতে তোমালোকে জনাইছো যিহেতু সময় কম তোমালোকে ভিডিঅ' বিলাকতো সম্পূৰ্ণ মই দিব নোৱাৰিম। গতিকে তোমালোকে এটা কাম কৰিবা এই পিডিএফটো কিনি ল'ব পাৰিবা। পিডিএফ বুলি কওঁতে তোমালোকৰ সম্পূৰ্ণ থাকিব আগৰ কুৱেশ্যন এনচাৰ তোমালোকে পাই যাবা। ঠিক আছে আগৰ কুৱেশ্যন পেপাৰ পাই যাবা তোমালোকে মাত্ৰ 25 টকাত। ঠিক আছে 25 টকাটো বেছি নহয়। গতিকে কুৱেশ্যন বিলাক ধুনীয়াকে চাব পাৰিবা। লগতে তোমালোকে কি পাবা আগৰ কুৱেশ্যন পেপাৰ যিখন 2023ত হৈ গৈছিল সেই কুৱেশ্যন পেপাৰখনো পাই যাবা। ঠিক আছে তেনেহ'লে তোমালোকে দেখা পাইছে যে হোৱাটছএপ নাম্বাৰটো এই হোৱাটছএপ নাম্বাৰটো তোমালোকে জাষ্ট SMS কৰা মোক ক্লাছ 8ৰ ইবুকখন পিডিএফটো লাগে বুলি লগে লগে তোমালোকক দি দিয়া হ'ব। এতিয়া প্ৰথম প্ৰশ্নলৈ আহিছো ভগদত্ত জীয়ৰীৰ নাম কি আছিল? গতিকে ইম্পৰ্টেণ্ট হৈছে ভগদত্ত জীয়ৰীৰ নাম আছিল ভানুমতি। ঠিক আছে নেক্সট 2 নম্বৰ প্ৰশ্নটো হৈছে কোন ৰজাৰ শাসন কালত চীনা পৰিব্ৰাজক হিউৱেন চাঙে কামৰূপ ৰাজ্যৰ ভ্ৰমণ কৰিছিল? ভাস্কৰ বৰ্মন শাসন কালত। ঠিক আছে নেক্সট হ'ল কামৰূপৰ ৰাজকুমাৰী অমৃত প্ৰভাক কোন ৰজাই বিয়া কৰাইছিল? তেখেত হৈছে মেঘবাহনে বিয়া কৰাইছিল। ঠিক আছে নেক্সট হৈছে তেখেত আছিল কাশ্মীৰৰ ৰজা। ঠিক আছে মেঘবাহন কাশ্মীৰৰ ৰজা আছিল। শাল স্তম্ভ বংশৰ শ্ৰেষ্ঠ ৰজা কোন? শাল স্তম্ভ বংশৰ শ্ৰেষ্ঠ ৰজা শ্ৰী হৰ্ষ আছিল। কিমান শতিকাত আহোমসকল অসমলৈ আহিছিল? ত্ৰয়োদশ শতিকাত। বহুতেই ইম্পৰ্টেণ্ট প্ৰশ্ন আটাইকেইটাই ইম্পৰ্টেণ্ট চাই যাবা হা। চুকাফা অসমলৈ আহোঁতে লগত অনা মন্ত্ৰী দুগৰাকীৰ নাম দুগৰাকী কোন কোন আছিল? বুঢ়াগোহাঁই আৰু বৰগোহাঁই আছিল। মূলা গাভৰু কোন? এইটো একদম নচোৱাকে নাযাবা। মূলা গাভৰু আছিল ফাচেংমুং বৰগোহাঁইৰ পত্নী আছিল। কিমান খ্ৰীষ্টাব্দত গদাধৰ সিংহ আহোম সিংহাসনত বহে? 1861 খ্ৰীষ্টাব্দত। কোচ ৰজা নৰনাৰায়ণে কিমান খ্ৰীষ্টাব্দত আহোম ৰাজ্য আক্ৰমণ কৰিছিল? 1562 খ্ৰীষ্টাব্দত কৰিছিল। ঠিক আছে 1562। 4 নম্বৰ প্ৰশ্নটো তোমালোকৰ কি আছে কিমান এইটো বাৰু এইটো অলপমান হেৰি হৈ আছে এইটো তোমালোকে চাব নালাগে হা এইটো অলপমান মানে ভুল হোৱা যেন পাইছো মই তোমালোকক কাৰেক্ট কৰি দিম বাৰু এইটো চাব নালাগে। নেক্সট 10 নম্বৰটো চোৱা চুতীয়াসকলৰ শ্ৰেষ্ঠ ৰজা কোন আছিল? চুতীয়াসকলৰ শ্ৰেষ্ঠ ৰজা আছিল ৰত্নধ্বজ পাল বা গৰিনাৰায়ণ আছিল। ঠিক আছে অসমত মধ্যযুগৰ শাসন কৰা উল্লেখযোগ্য ৰাজ্যসমূহ কি আছিল? কামৰূপ কমতা চুতীয়া বাৰভূঞা কছাৰী আৰু আহোম আছিল। দখনা কোন জাতিৰ মহিলাসকলে পৰিধান কৰে? এইটো প্ৰশ্ন বাৰে বাৰে আহি থাকে গতিকে চাবা দখনা বড়ো জাতিৰ মহিলাসকলে পৰিধান কৰে। আহোমসকলৰ ৰাজত্ব কালত ভূ সম্পত্তিৰ গৰাকী কোন আছিল? ৰজাই আছিল সৰ্বসৰ্বা। মধ্যযুগৰ প্ৰাৰম্ভিক পৰ্যায়ত কি প্ৰথাৰ দ্বাৰা ব্যৱসায়ত বাণিজ্য চলাইছিল? মধ্যযুগৰ প্ৰাৰম্ভিক পৰ্যায়ত বিনিময় প্ৰথাৰ দ্বাৰা ব্যৱসায় বাণিজ্য চলিছিল। কপিলীৰ পাৰত আলিপুখুৰীৰ বৰদোৱাত কোনে টোল পাতি জ্ঞান চৰ্চা কৰিছিল? মাধৱ কন্দলীয়ে। ঠিক আছে মহেন্দ্ৰ কন্দলী ৰাখিবা। ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী কিমান খ্ৰীষ্টাব্দত প্ৰতিষ্ঠা হৈছিল? 1599 খ্ৰীষ্টাব্দত প্ৰায় 1600 আৰু হয়নে? ভাৰতলৈ অহা জলপথ পোনতে কোনজন নাবিকে আৱিষ্কাৰ কৰিছিল? ভাস্কো দা গামা। এইটো মনত ৰাখিবা। নেক্সট হ'ল গোলঞ্জয় সকলে এইটো গো হ'ব লাগে। গোলঞ্জয় সকলে ভাৰতৰ কোন ঠাইত প্ৰথম দুৰ্গ সাজে? পুলিকটত। দ্বিতীয় চাৰ্লছে বোম্বাই কাক লিজত দিছিল? ইংৰাজ ইষ্ট ইণ্ডিয়া কোম্পানী লিজত দিছিল। কোনে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী ফৰমান জাৰি কৰিছিল? তেখেত আছিল ফাৰুক চিয়াৰে। ঠিক আছে লৰ্ড কৰ্ণৱালিছৰ কাৰ্য বিধানখনক কি বুলি জনা যায়? লৰ্ড কৰ্ণৱালিছৰ কাৰ্য বিধানখনক কৰ্ণৱালিছ সংহিতা বুলি জনা যায়। ভাৰতৰ চিৰস্থায়ী বন্দোবস্ত কোনে প্ৰৱৰ্তন কৰিছিল? কৰ্ণৱালিছে প্ৰৱৰ্তন কৰিছিল। নেক্সট হৈছে কোনজন গভৰ্ণৰ জেনেৰেলৰ ভাৰতত মাটিৰ পট্টা দিয়াৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল? লৰ্ড হেষ্টিঙে। শিক্ষাৰ সম্পৰ্কত চাৰ্লছ উডৰ প্ৰেৰণপত্ৰ কোনজন ইংৰাজ গভৰ্ণৰ জেনেৰেলত প্ৰস্তুত কৰিছিল? তেখেত আছিল লৰ্ড ডেলহাউছিয়ে। ভাৰতৰ প্ৰথম মহিলাৰ আত্মজীৱনীখনৰ নাম কি? সেইখন নাম হৈছে কোনে লিখিছিল প্ৰশ্ন কোনে লিখিছিল? ৰাজসুন্দৰী দেৱী। এইটো মনত ৰাখিবা হা ৰাজসুন্দৰী দেৱী। অসমত কেতিয়াৰ পৰা শাক্ত ধৰ্মৰ পুনৰুত্থান ঘটিছিল? স্বৰ্গদেউ লক্ষ্মীসিংহৰ দিনত। ঠিক আছে স্বৰ্গদেউ লক্ষ্মীসিংহৰ পাছত আহোমৰ ৰাজপথত কোনে আৰোহণ কৰিছিল? গৌৰীনাথ সিংহই। নেক্সট হ'ল কেপ্টেইন ৱেলছৰ অসম আগমনৰ সময়ত ব্ৰিটিছ গভৰ্ণৰ জেনেৰেল কোন আছিল? জেনেৰেল লৰ্ড কৰ্ণৱালিছ আছিল। ঠিক আছে আহোমসকলৰ শেষ ৰজাজন এইটো বহুত ইম্পৰ্টেণ্ট আহি পৰীক্ষা আহিয়ে থাকে। তেখেত হৈছে আহোমৰ শেষ ৰজাজন হৈছে পুৰন্দৰ সিংহ আছিল। কিমান খ্ৰীষ্টাব্দত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল? 1826 চনৰ 24 ফেব্ৰুৱাৰীত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল। ঠিক আছে নেক্সট আমি ক্লাছত বাকীখিনি আলোচনা কৰিম। তোমালোকে পিডিএফটো লৈ ল'বা বা তেনেকুৱাকে আগৰ কুৱেশ্যন পেপাৰবিলাক চালেও তোমালোকৰ কিছু আইডিয়া হ'ব আৰু ধুনীয়াকে পাৰিবা।